2006 চনতে গঠন হোৱা মৰাণৰ আমি নাট্য গোষ্ঠীয়ে এই বৰ্ষ আমি কলাগুৰু থিয়েটাৰ অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্য দল কলাগুৰু থিয়েটাৰ আমি আনিছোঁ উষাপুৰ খেলপথাৰত প্ৰদৰ্শন কৰিবৰ বাবে অহা ইংৰাজী 21, 22, 23 জানুৱাৰী 2025 তাৰিখে আমি আজি এই মৰাণ মাজমজিয়াতেই আমাৰ কলাগুৰু থিয়েটাৰৰ এটি অস্থায়ী কাৰ্যালয় আমি আজি শুভ উদ্বোধন কৰিছোঁ। আমি আশা কৰিছোঁ যে মৰাণবাসী ৰাইজে আমি ঘৰে ঘৰে যিসকলক টিকেটসমূহ যোগান ধৰিব পৰা নাই বা প্ৰতি ঘৰ মানুহলৈ আমি যাব পৰা নাই, তেওঁলোকক গ'লেও আমি কিছু সংখ্যকক লগ পোৱা নাই, যিসকলৰ অন্ততঃ এই থিয়েটাৰখন চাবৰ বাবে আশা প্ৰকাশ কৰি আছে। আমি তেওঁলোকক আজি এই কাৰ্যালয়ৰ পৰাই তেওঁলোকে টিকেটসমূহ সংগ্ৰহ কৰিব পাৰিব আৰু যিসকল ব্যক্তিক আমি প্ৰতি গৃহে গৃহে আমি টিকেটসমূহ দিয়া হৈছিল, নাট চাবৰ বাবে তেওঁলোকক টিকেটসমূহ দিয়া হৈছিল, সেইসকলেও যদি কেনেবাকৈ আমাক লগ নাপায়, আমাৰ আমি নাট্য গোষ্ঠীক লগ নাপায়, সেই আমি নাট্য গোষ্ঠীৰ এই অস্থায়ী কাৰ্যালয়তে আহি তেওঁলোকে আমাক তেওঁলোকৰ যিটো প্ৰাপ্য সেই পৰঙণিটো আমাক দিব পাৰিব। আমি আশা প্ৰকাশ কৰিছোঁ যে আমি নাট্য গোষ্ঠীটো আমাৰ মৰাণবাসী ৰাইজে অনাগত দিনত এক সবল নেতৃত্ব দি কেৱল আমি কেইজনমান মুষ্টিমেয় নাট্যকৰ্মীয়ে বা নাট্যশিল্পীয়ে অনুষ্ঠানটো আমি ধৰি ৰাখিব নোৱাৰোঁ। আমি আশা প্ৰকাশ কৰিছোঁ সমগ্ৰ মৰাণ অঞ্চলৰ ৰাইজে আমাৰ এই আমি নাট্য গোষ্ঠীৰ অনুষ্ঠানটো আৰু সজীৱ কৰি তুলিব, তেওঁলোকৰ সহায় আৰু সহযোগ আমি কামনা কৰিছোঁ। আমি পুনৰবাৰ আমি জনাব বিচাৰিছোঁ যে আমাৰ কলাগুৰু থিয়েটাৰ যিসমূহ দৰ্শকে ইতিমধ্যে নাট উপভোগ কৰিম বুলি ভাবি আছে, তেওঁলোকক আমি টিকেট যোগান ধৰিব পৰা নাই। আমি এই মৰাণৰ মাজমজিয়াতে ট্ৰেফিক পইণ্টৰ তিনিআলিতে আমি এটি কাৰ্যালয় আজিৰ তাৰিখৰ পৰা শুভ উদ্বোধন কৰিছোঁ আৰু এই কাৰ্যালয়তে আমি তেওঁলোকক টিকেটসমূহ যোগান ধৰাৰ ব্যৱস্থা কৰিম আৰু যিসকলক আমি টিকেটসমূহ দিয়া হৈছিল সেই টিকেটসমূহৰ বৰঙণিসমূহ আমাৰ এই কাৰ্যালয়তে দিব পাৰিব বুলি আমি অনুৰোধ জনাইছোঁ আৰু সকলোৱে অনুষ্ঠানটোত সজীৱতা কৰি তুলিবৰ বাবে সহায় সহযোগ কৰিবৰ বাবে উপস্থিত থাকিবৰ বাবে আমি অনুৰোধ জনাইছোঁ।